নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। কি কাৰণত মৃত্যু হ'ল উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ? ইফালে গৌৰৱ গগৈৰ বিৰুদ্ধে থকা স্পৰ্শকাতৰ তথ্যৰে ৰাজ্যৰ ৰাজনীতিত আনিব নেকি ধুমুহা? দুদিনীয়া ভ্ৰমণসূচীৰে কিয় আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ? ৪৫০০ শিক্ষকৰ পদৰ নিযুক্তি, আনফালে কংগ্ৰেছৰ ৪ কোটি টকা সংগ্ৰহেৰে উখল মাখল এতিয়া ৰাজীৱ ভৱন। ভাৰতীয় নৌবাহিনীৰ শক্তি বৃদ্ধিৰ পৰা ৩০,০০০ পঞ্চায়তৰ সদস্যলৈ বিশেষ সুবিধা। মাত্ৰ কেইমিনিটমানতে জানক দেশ বিদেশৰ আটাইবোৰ গুৰুত্বপূৰ্ণ খবৰ। চেনেলটো এতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া মাঘ মাহৰ ১৫ তাৰিখ আৰু ইংৰাজী ২৯ জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত এতিয়া ধুমুহা। সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে থকা স্পৰ্শকাতৰ তথ্য ৰাজহুৱা কৰাৰ কথা ঘোষণা। ব্যক্তিগত আৰু ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি অহা এক বিতৰ্কৰ ৮ ফেব্ৰুৱাৰীত সমাপ্তি হোৱাৰ সম্ভাৱনা আছে। সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভত এক বিশেষ সংবাদমেলযোগে বিশেষ তদন্তকাৰী গোটৰ প্ৰতিবেদন ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে SITৰ তদন্তত আলী তকীৰ শ্বেখ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কোলবাৰ্ণৰ মাজত পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ তথ্য পোহৰলৈ আহিছে। ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব আৰু তাৰ পিছদিনাই স্পৰ্শকাতৰ তথ্যসমূহ ৰাজহুৱা কৰা হ'ব। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত এই বিষয়টোৰ ৰাজনৈতিক মূৰ লৈছে। বিজেপিয়ে ইয়াক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় বুলি অভিহিত কৰাৰ বিপৰীতে চৰকাৰী পক্ষই স্পষ্ট কৰি দিছে যে তদন্তত কোনো ধৰণৰ গোপনীয়তা ৰখা নহ'ব। সকলোৰে দৃষ্টি এতিয়া ৮ ফেব্ৰুৱাৰীৰ দিনটোলৈ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ কৰুণ মৃত্যু। ৰাজ্যত ৩দিনীয়া শোক ঘোষণা। মহাৰাষ্ট্ৰৰ ৰাজনীতিত গভীৰ শোকৰ ছাঁ পেলাই কালি পুৱা এক শোকাবহ বিমান দুৰ্ঘটনাত উপ মুখ্যমন্ত্ৰী তথা NCP নেতা অজিত পাৱাৰৰ মৃত্যু হয়। ২৮ জানুৱাৰীৰ পুৱা মুম্বাইৰ পৰা বাৰামতীলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈ থকা অৱস্থাত তেওঁলোকৰ ব্যক্তিগত বিমানখন বাৰামতী বিমান ঘাটিত দুৰ্ঘটনাত পতিত হয়। ঘটনাৰ সবিশেষ। দুৰ্ঘটনা পুৱা ৮:১০ মুম্বাইৰ পৰা উৰামৰা লিয়াৰজেট 45 বিমানখন ৮:৫০ দুৰ্ঘটনাত পতিত হয়। নিহতৰ সংখ্যা। অজিত পাৱাৰৰ লগতে বিমানখনত থকা আন ৪গৰাকী ব্যক্তিৰো থিতাতে মৃত্যু ঘটে। শোক ঘোষণা। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে সমগ্ৰ ৰাজ্যতে ৩দিনীয়া শোক ঘোষণা কৰিছে। অন্ত্যেষ্টিক্ৰিয়া। ২৯ জানুৱাৰীৰ পুৱা ১১ বজাত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেওঁ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। কি আছিল কাৰণ? কালি সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ কাৰণক লৈ বিশেষজ্ঞসকলে কেইবাটাও সম্ভাৱ্য দিশ আঙুলিয়াই দিয়ে। ইয়াৰ ভিতৰত প্ৰধান কাৰণ হিচাপে কম দৃশ্যমানতা আৰু প্ৰতিকূল বতৰক সন্দেহ কৰা হৈছে। ঘন কুঁৱলী বা ধাৰাসাৰ বৰষুণৰ বাবে পাইলটে ৰানৱে নেদেখাৰ ফলত এনে দুৰ্ঘটনা ঘটিব পাৰে। তদুপৰি বতাহৰ তীব্ৰ গতিবেগ, বিজুলী ঢেৰেকনিৰ বাবে যান্ত্ৰিক বিভ্ৰাট বা যন্ত্ৰ বিকল হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। বিশেষকৈ লেণ্ডিঙৰ সময়ত পাইলটৰ ভুল সিদ্ধান্ত বা দিশভ্ৰম হোৱাৰ শংকাই বিশেষজ্ঞসকলক চিন্তিত কৰি তুলিছে। অৱশ্যে এতিয়াও বিমান পৰিবহণ কৰ্তৃপক্ষই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। ইতিমধ্যে এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৰ এটা দলে দুৰ্ঘটনাৰ কাৰণৰ অনুসন্ধান আৰম্ভ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ ৪৫০০ শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়াত ক্ষিপ্ৰতা। আজিৰ পৰা আৰম্ভ হ'ব নথিপত্ৰৰ পৰীক্ষণ। অসমৰ শিক্ষাখণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত অতি শীঘ্ৰেই সম্পন্ন হ'ব ৪৫০০গৰাকী শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়া। এই নিযুক্তিৰ লক্ষ্যৰে আজিৰ পৰাই আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে প্ৰাৰ্থীসকলৰ নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক চিন্ময় হাজৰিকাই সদৰি কৰা অনুসৰি এই নিযুক্তি প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিশসমূহ হ'ল: প্ৰথম দিনৰ তথ্য। প্ৰথম পৰ্যায়ৰ প্ৰথমটো দিনত ৪৮০গৰাকী চাকৰি প্ৰত্যাশীক নথিপত্ৰ পৰীক্ষণৰ বাবে আমন্ত্ৰণ জনোৱা হয়। পৰীক্ষণৰ সময়সীমা। নথিপত্ৰ পৰীক্ষণৰ এই সমগ্ৰ প্ৰক্ৰিয়া অহা ৬ ফেব্ৰুৱাৰীলৈকে অব্যাহত থাকিব। প্ৰথম পৰ্যায়ৰ লক্ষ্য: প্ৰথম পৰ্যায়ত সৰ্বমুঠ ২৬৩৯গৰাকী প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণ সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। দ্বিতীয় পৰ্যায়ৰ আপডেট। দ্বিতীয় পৰ্যায়ৰ নথিপত্ৰ পৰীক্ষণৰ বাবে প্ৰয়োজনীয় মেধা তালিকা অহা ৩০ জানুৱাৰীত প্ৰকাশ পাব। চৰকাৰৰ এই তৎপৰতাই শিক্ষক পদৰ বাবে অপেক্ষা কৰি থকা হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ মাজত এতিয়া আশাৰ সঞ্চাৰ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজি পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি অসমত উপস্থিত হৈ নিশাটো ডিব্ৰুগড়ত কটাব। ভ্ৰমণসূচী অনুসৰি কাইলৈ অৰ্থাৎ ৩০ জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে। একেদিনাই তেওঁ এখন বিশাল জনসভাকো সম্বোধন কৰিব। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীত
তেওঁ ধেমাজিত আয়োজিত মিচিং সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ শেষৰ ফালে কাইলৈ সন্ধিয়া অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আলোচনাত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এই সকলো কাৰ্যসূচী সামৰি কাইলৈ নিশা 7 বজাত তেওঁ পশ্চিমবংগলৈ ৰাওনা হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভ। ৰাষ্ট্ৰপতিৰ ভাষণত সামাজিক ন্যায় আৰু নাৰী শক্তিৰ জয়গান। আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ 2024 বৰ্ষৰ বাজেট অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনাই সংসদৰ যৌথ সদনক সম্বোধন কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি আৰু ভৱিষ্যতৰ লক্ষ্যৰ বিষয়ে আলোকপাত কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ প্ৰসংগ উত্থাপন কৰাৰ লগতে দেশৰ উন্নয়নত মহিলা শক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা দোহাৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে বৰ্তমান চৰকাৰ প্ৰকৃত সামাজিক ন্যায়ৰ প্ৰতি দায়বদ্ধ আৰু ইয়াৰ ফলস্বৰূপে বিগত দশকত 25 কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। লগতে দেশৰ প্ৰায় 95 কোটি নাগৰিকে এতিয়া সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে। মাওবাদী সমস্যাৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে নিৰাপত্তা বাহিনীৰ কঠোৰ পদক্ষেপৰ ফলত মাওবাদী সমোলঞ্চে নিশেষ হোৱাৰ দিন চমু চাপিছে। ৰাষ্ট্ৰপতিৰ এই ভাষণৰ পিছতে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটৰ ওপৰত। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 30,000 পঞ্চায়ত সদস্যলৈ চিকিৎসাৰ সুবিধা। গ্ৰাম্য উন্নয়নৰ মূল চালিকা শক্তি পঞ্চায়ত সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এক নতুন আঁচনিৰ অনুমোদন জনায়। এই আঁচনিৰ অধীনত পঞ্চায়তৰ সদস্যসকলে তেওঁলোকৰ চিকিৎসাৰ নামত হোৱা ব্যয় চৰকাৰৰ পৰা পৰিশোধৰ সুবিধা পাব। এই সিদ্ধান্তৰ ফলত ৰাজ্যৰ 30,000তকৈ অধিক পঞ্চায়তৰ সদস্য পোনপটীয়াকৈ উপকৃত হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বছৰৰ শেষলৈ সম্পূৰ্ণ হ'ব নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ। আমদানিকৃত খাৰুৱা তেল ব্যৱহাৰৰ পৰিকল্পনা। নুমলীগড় শোধনাগাৰ লিমিটেডৰ উৎপাদন ক্ষমতা বৰ্তমান 3 নিযুত টনৰ পৰা 9 নিযুত টনলৈ বৃদ্ধিৰ অভিলাষী সম্প্ৰসাৰণ প্ৰকল্পটো চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব। অইল ইণ্ডিয়াৰ অধ্যক্ষ ৰঞ্জিত ৰাথে জানিবলৈ দিয়া মতে 33,901 কোটি টকীয়া এই প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ পিছত শোধনাগাৰটোৱে প্ৰথমবাৰৰ বাবে বিদেশৰ পৰা আমদানিকৃত খাৰুৱা তেল সংশোধন কৰিব পাৰিব। ইয়াৰ বাবে উৰিষ্যাৰ পাৰাদ্বীপ বন্দৰৰ পৰা নুমলীগড়লৈ প্ৰায় 1640 কিলোমিটাৰ দৈৰ্ঘ্যৰ এক পাইপলাইন স্থাপন কৰা হয়। দেশীয় খাৰুৱা তেল পৰিমাণ সীমিত হোৱাৰ বাবে BPCLৰ সহযোগত বিদেশৰ পৰা তেল আমদানিৰ এই সিদ্ধান্ত লোৱা হয়। কেৱল ইন্ধনেই নহয়, 7,231 কোটি টকাৰ ব্যয়েৰে এটা পলিপ্ৰপিন ইউনিট স্থাপনৰ কামো চলি আছে, যিয়ে অঞ্চলটোৰ প্লাষ্টিক আৰু পেকেজিং উদ্যোগৰ পৰিৱেশ সলনি কৰিব পাৰিব। এই সম্প্ৰসাৰণে উত্তৰ পূৰ্বাঞ্চলৰ ইন্ধনৰ চাহিদা পূৰণ কৰাৰ লগতে বাংলাদেশ, ম্যানমাৰ আৰু ভূটানলৈ পেট্ৰলিয়াম সামগ্ৰী ৰপ্তানিৰ পথো অধিক প্ৰশস্ত কৰি তুলিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। SRৰ বিৰুদ্ধে দেশী জনগোষ্ঠীয় মঞ্চৰ উত্তাল প্ৰতিবাদ। খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ অভিযোগ। ভোটাৰ তালিকাত নিখুঁত কৰাৰ নামত নিৰ্বাচন আয়োগে SR ব্যৱহাৰ কৰি হাজাৰ হাজাৰ বৈধ ভোটাৰৰ নাম কৰ্তন কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিশেষকৈ খিলঞ্জীয়া মুছলমানসকলৰ নাম পদ্ধতিগতভাৱে কৰ্তন কৰাৰ অভিযোগ তুলি বুধবাৰে ৰাজপথলৈ ওলাই আহে দেশী জনগোষ্ঠীয় মঞ্চ, অসম আৰু গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদ। সংগঠন দুটাৰ উদ্যোগত গোলকগঞ্জৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক প্ৰতিবাদকাৰীয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে নিৰ্বাচন আয়োগৰ এই পদক্ষেপক বৈষম্যমূলক আখ্যা দি চৰকাৰ আৰু আয়োগৰ বিৰুদ্ধে তীব্ৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলা দেখা যায়। সংগঠন দুটাৰ নেতৃত্বই দাবী কৰে যে এজনো বৈধ ভাৰতীয় নাগৰিকৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয় তাৰ বাবে আয়োগে এই ত্ৰুটিপূৰ্ণ প্ৰক্ৰিয়া শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে, অন্যথা আগন্তুক দিনত আন্দোলন অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণত শিশু শ্ৰমিকৰ ব্যৱহাৰ। সংবাদ মাধ্যমৰ কেমেৰাত বন্দী নিৰ্মাণকাৰী সংস্থাৰ অৰাজকতা। মাজুলী জনসাধাৰণৰ সপোনৰ মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কামত শিশু শ্ৰমিক নিয়োজিত কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিৰ্মাণকাৰী সংস্থা BRN ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ বিৰুদ্ধে উঠিছে শিশু সুৰক্ষা আইন উলংঘাৰ গুৰুত্বৰ অভিযোগ। বিশেষকৈ দলঙৰ সংযোগী পথ আৰু মাইনৰ ব্ৰিজ নিৰ্মাণৰ কামত 12ৰ পৰা 13 বছৰীয়া শিশুক কামত লগোৱাৰ তথ্য পোহৰলৈ আহিছে। সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি বঙাইগাঁৱৰ পৰা অহা কেইবাজনো কিশোৰে হাতত নিৰ্মাণ কাৰ্যৰ সঁজুলি লৈ পখৰ ৰ'দত ৰ'দ বন্ধাৰ কাম কৰি থকা দেখা গৈছে। ঠিকাদাৰ ৰিজু আলীৰ তত্বাৱধানত চলা এই কামত কিদৰে শিশু শ্ৰমিকক শোষণ কৰা হৈছে তাক লৈ এতিয়া মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। চৰকাৰী নিয়মক বুঢ়া আংগুষ্ঠ দেখুৱাই চলাই থকা এই কাৰ্যৰ বিৰুদ্ধে মাজুলী জিলা শ্ৰম বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰাৰ্থিত্বৰ আবেদনত উখল মাখল ৰাজীৱ ভৱন। 790খন আবেদনৰ পৰা কংগ্ৰেছৰ 4 কোটি টকা সংগ্ৰহ। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত গুৱাহাটীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ ৰাজীৱ ভৱনত আজি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিলৰ অন্তিম দিনটোত বিহু, তিৱা
আৰু ভোৰতাল নৃত্যৰ তালে তালে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিজৰ আবেদনৰ পত্ৰ দাখিল কৰে। প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ হেমহৰি পেগুৱে জনোৱা মতে 5 জানুৱাৰীৰ পৰা আজি পৰ্যন্ত মুঠ 790 গৰাকী প্ৰাৰ্থীয়ে আবেদন জনায়। প্ৰতিগৰাকী আবেদনকাৰীৰ 50,000 টকাকৈ আবেদন মাচুল ধৰি কংগ্ৰেছে কেৱল আবেদনৰ পৰা মুঠ 3,95,00,000 টকা সংগ্ৰহ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অংগনবাড়ী কেন্দ্ৰত লুণ্ঠন, শিশুৰ বাবে আবণ্টিত বিস্কুট দোকানত বিক্ৰী কৰি ধৰা পৰিল কৰ্মী। ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ অধীনত থকা অংগনবাড়ী কেন্দ্ৰসমূহৰ একাংশ কৰ্মীৰ দুৰ্নীতিৰ এক চৰম নিদৰ্শন পোহৰলৈ আহিছে বৰপেটা জিলাৰ কলগাছিয়াত। শিশুৰ পুষ্টিকৰ খাদ্যৰ বাবে চৰকাৰে যোগান ধৰা বিস্কুটৰ পেকেট দমে দমে দোকানত বিক্ৰী কৰাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে দেওকুৰাৰ 147 নং অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰোশনাৰা খাতুনৰ বিৰুদ্ধে। অভিযোগ অনুসৰি কৰ্মীগৰাকীয়ে কেন্দ্ৰটোৰ কণ কণ শিশুসকলৰ বাবে অহা প্ৰায় 400 পেকেট বিস্কুট স্থানীয় আব্দুল আল কাফিৰ দোকানত বিক্ৰী কৰিবলৈ দিছিল। দোকানীজনে প্ৰতিটো পেকেট 5 টকাকৈ বিক্ৰী কৰি থকাৰ সময়তে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু সোধপোছ কৰাৰ পাছত সমগ্ৰ সত্য পোহৰলৈ আহে। দোকানীজনে স্বীকাৰ কৰা মতে অংগনবাড়ী কৰ্মীগৰাকীয়ে তেওঁক এই বিস্কুটসমূহ বিক্ৰীৰ বাবে দিছিল। এদৰে শিশুৰ মুখৰ আহাৰ কাহিনীয়া দুৰ্নীতিগ্ৰস্ত কৰ্মীগৰাকীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। চাহ বাগিচাৰ মহিলালৈ আহাৰ ৰেঙনি, মজুৰি ক্ষতিপূৰণ আঁচনিৰে মাতৃ মৃত্যুৰ হাৰ 46% হ্ৰাস। অসমৰ চাহ বাগিচা অঞ্চলৰ মহিলাসকলৰ স্বাস্থ্য আৰু সুৰক্ষিত মাতৃত্ব নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা চাহ বাগিচা মজুৰি ক্ষতিপূৰণ আঁচনিয়ে এক অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। এগৰাকী মাতৃৰ সুস্থতাই অনাগত প্ৰজন্মৰ ভৱিষ্যত গঢ়াত সহায় কৰে। এই মূলমন্ত্ৰৰে চৰকাৰে চাহ জনগোষ্ঠীয় মহিলাসকলৰ কল্যাণৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰা দেখা যায়। শেহতীয়া তথ্য অনুসৰি এই আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈকে ৰাজ্যৰ প্ৰায় 1,70,000ৰো অধিক মাতৃ পোনপটীয়াভাৱে উপকৃত হয়। আঁচনিখনৰ সফল ৰূপায়ণৰ ফলত চাহ বাগিচা অঞ্চলত প্ৰসূতিৰ মৃত্যুৰ হাৰ 46%লৈকে হ্ৰাস পাইছে, যিটো ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এক ডাঙৰ সাফল্য হিচাপে বিবেচিত হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। আজিৰ পৰা ঘৰত বহিয়ে কৰক আধাৰ আপডেট। চৰকাৰে মুকলি কৰিলে 50টা নতুন ফিচাৰযুক্ত আধাৰ এপ। দেশৰ ডিজিটেল আন্তঃগাঁথনিক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে এক নতুন আধাৰ এপ। এতিয়াৰ পৰা আধাৰ কাৰ্ডৰ তথ্য আপডেট কৰিবলৈ আপুনি কেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰৰ পৰাই আৰাম কৰিয়ে মোবাইলৰ নম্বৰ আৰু ঠিকনাৰ দৰে গুৰুত্বপূৰ্ণ বিৱৰণসমূহ সহজেই সলনি কৰিব পাৰিব। এপটোৰ বিশেষত্বসমূহ। এই নতুন এপত 50টাতকৈ অধিক আধুনিক বৈশিষ্ট্য সংযোজন কৰা হয়। ব্যৱহাৰকাৰীয়ে নিজৰ লগতে পৰিয়ালৰ সদস্য বা সন্তানৰ আধাৰ সবিশেষ এটা ডিভাইচৰ পৰাই পৰিচালনা কৰিব পাৰিব। আধাৰ ফটোকপি শ্বেয়াৰ কৰাৰ ফলত হোৱা তথ্যৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ ইয়াত সুৰক্ষিত অফলাইন পৰীক্ষণ আৰু নিৰ্বাচিত ডাটা শ্বেয়াৰিং ব্যৱস্থা উপলব্ধ কৰা হৈছে। কেনেকৈ কৰিব আপডেট? এপটো খুলি আধাৰ ভিত্তিক প্ৰমাণীকৰণৰ জৰিয়তে লগ ইন কৰক। হোম স্ক্ৰীণত থকা আধাৰ সবিশেষ আপডেট কৰক। শিতানলৈ যাওক, তাৰপিছত মোবাইল নম্বৰ বা ঠিকনা নিৰ্বাচন কৰি নতুন বিৱৰণটি সত্যাপনৰ অনুৰোধ জমা দিয়ক। এই আপডেটৰ বাবে 75 টকা মাচুল পৰিশোধ কৰিব লাগিব। UIDAIৰ এই পদক্ষেপে পৰিচয় সেৱাসমূহ সাধাৰণ নাগৰিকৰ বাবে অধিক সুলভ আৰু সুৰক্ষিত কৰি তুলিব। এতিয়া জানিলেও হওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 29 জানুৱাৰী 2026 বৃহস্পতিবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব। পুৱাৰভাগত ৰাজ্যৰ ঠায়ে ঠায়ে পাতল কুঁৱলী পৰাৰ সম্ভাৱনা আছে, যদিও বেলা বহাৰ লগে লগে উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব। দিনৰ ভাগত বতৰ যথেষ্ট ফৰকাল আৰু আৰামদায়ক হৈ থাকিব। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:09 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:05। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ভাৰতীয় নৌবাহিনীৰ শক্তি বৃদ্ধি। MiG-29K যুদ্ধ বিমানত সংযোজিত হ'ল শক্তিশালী NASM-MR ক্ষেপণাস্ত্ৰ। ভাৰতীয় নৌবাহিনীয়ে সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ সাফল্য অৰ্জন কৰে। দেশীয় প্ৰযুক্তিৰে নিৰ্মিত NASM-MR অৰ্থাৎ মিডিয়াম ৰেঞ্জ এণ্টি শ্বিপ মিছাইল এতিয়া নৌবাহিনীৰ MiG-29K যুদ্ধ বিমানৰ পৰা ব্যৱহাৰৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে। শেহতীয়াকৈ এই ক্ষেপণাস্ত্ৰটোৰ সৈতে যুদ্ধ বিমানখনৰ যান্ত্ৰিক, বৈদ্যুতিক আৰু ছফ্টৱেৰ সংযোগ প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন কৰা হয়। ইতিমধ্যে ভূমিৰ পৰা উৎক্ষেপণ আৰু বিমানৰ সৈতে সংযুক্ত কৰি উৰণ পৰীক্ষাও সফলতাৰে সম্পূৰ্ণ কৰা হয়। চলিত বৰ্ষৰ প্ৰথম 3 মাহৰ ভিতৰতে বিমানৰ পৰা এই ক্ষেপণাস্ত্ৰ উৎক্ষেপণৰ চূড়ান্ত পৰীক্ষণ সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে NASM-MR হৈছে একাধিক মিডিয়াম ৰেঞ্জ এণ্টি শ্বিপ ক্ষেপণাস্ত্ৰৰ এটা পৰিয়াল, যাৰ আক্ৰমণৰ পৰিসৰ প্ৰায় 290ৰ পৰা 350 কিলোমিটাৰলৈকে। এই অত্যাধুনিক ক্ষেপণাস্ত্ৰৰ সংযোজনে ভাৰতীয় নৌবাহিনীৰ আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক ক্ষমতা বহুগুণে শক্তিশালী কৰি তুলিব এতিয়াৰে পৰা।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কেন্দ্ৰীয় চৰকাৰৰ ৭৬% চাফাই কৰ্মচাৰীয়ে অনুসূচিত জাতি জনজাতি আৰু পিছপৰা শ্ৰেণীৰ। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত নিয়োজিত হৈ থকা চাফাই কৰ্মচাৰীসকলৰ মাজত সংৰক্ষিত শ্ৰেণীৰ প্ৰতিনিধিত্বক লৈ এক গুৰুত্বপূৰ্ণ তথ্য আহে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ শেহতীয়া ২০২৪-২৫ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ চি শাখাৰ ৭৬%তকৈ অধিক চাফাই কৰ্মচাৰী অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ পৰা অহা। ২০২৪ চনৰ ১ জানুৱাৰী পৰ্যন্ত সংগ্ৰহ কৰা এই তথ্য অনুসৰি চৰকাৰী বিভাগৰ উচ্চ পৰ্যায়ৰ পদসমূহতো এই শ্ৰেণী অংশগ্ৰহণ বৃদ্ধি পায়। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ ৮০খন মন্ত্ৰালয় আৰু বিভাগৰ সকলো গ্ৰুপ এ পদৰ ভিতৰত ৩৯.৮৮% পদত এই তিনিটা শ্ৰেণীৰ লোক কৰ্মৰত হৈ আছে। ইয়াৰ ভিতৰত ১৪.২০% SC, ৬.৫৪% ST আৰু ১৯.১৪% OBC শ্ৰেণীৰ বিষয়া। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ পোনপটীয়া নিযুক্তিৰ নিয়মাৱলী অনুসৰি SCৰ বাবে ১৫%, STৰ বাবে ৭.৫% আৰু OBCৰ বাবে ২৭% আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ১০% আসন সংৰক্ষণৰ ব্যৱস্থা আছে। অৱশ্যে এই শেহতীয়া প্ৰতিবেদনত EWS শ্ৰেণীৰ প্ৰতিনিধিত্বৰ সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ হোৱা নাই। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। গুৱাহাটীত ইণ্ডিয়ান গল্ফ ইউনিয়নৰ সংবাদমেল। উত্তৰ পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব গল্ফ লীগ। উত্তৰ পূৰ্বাঞ্চলত গল্ফ খেলৰ জনপ্ৰিয়তা বৃদ্ধি আৰু প্ৰসাৰৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ইণ্ডিয়ান গল্ফ ইউনিয়নে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত ইউনিয়নৰ সচিব শশাংক চান্ধুৱে ঘোষণা কৰে যে উত্তৰ পূবত পোনপ্ৰথমবাৰৰ বাবে এক বিশেষ গল্ফ লীগ অনুষ্ঠিত কৰা হ'ব। এই লীগৰ খেলসমূহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে ইউনিয়নৰ তৰফৰ পৰা ইতিমধ্যে ৰাজ্য চৰকাৰসমূহৰ সৈতে প্ৰাৰম্ভিক আলোচনা আৰম্ভ হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। টি-20 বিশ্বকাপৰ বাবে ৰিয়ান পৰাগক সাজু থকাৰ নিৰ্দেশ BCCIৰ। অহা টি-20 বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ আঘাতক লৈ অনিশ্চয়তাই দেখা দিছে। BCCIৰ চিকিৎসকৰ মতে সুন্দৰৰ বিশ্বকাপৰ পূৰ্বে সম্পূৰ্ণ সুস্থ হৈ উঠিব নে নাই সেইটো এতিয়াও স্পষ্ট নহয়। এনে পৰিপ্ৰেক্ষিতত সুন্দৰৰ বিকল্প হিচাপে অসমৰ তৰুণ তাৰকা ৰিয়ান পৰাগক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে বোৰ্ডে। সূত্ৰৰ খবৰ অনুসৰি ৱাশ্বিংটন সুন্দৰ যিহেতু এজন দক্ষ অলৰাউণ্ডাৰ, সেইবাবে বেটিঙৰ লগতে বলিং কৰিব পৰা ৰিয়ান পৰাগৰ নামটো চৰ্চালৈ আহিছে। ইতিমধ্যে বীৰেন্দ্ৰ সেহৱাগ আৰু ইৰফান পাঠানৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰো ৰিয়ানৰ পক্ষত মত দিছে। অৱশ্যে লেগ স্পিনাৰ ৰবি বিষ্ণয়ে এই দৌৰত আগবাঢ়ি আছে। নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া মেচত বৰুণ চক্ৰৱৰ্তীৰ পৰিৱৰ্তে বিষ্ণয়ক সুযোগ দিয়াটোৱেই এই ইংগিতকে বহন কৰে। যদিও ৰিয়ানে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় দলৰ বাহিৰত আছে, তথাপিও অন্তিম মুহূৰ্তত তেওঁৰ অলৰাউণ্ডাৰ প্ৰতিভাই তেওঁক বিশ্বকাপৰ দলত স্থান দিব পাৰে বুলি ধাৰণা কৰা হৈছে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ইৰাণক ডনাল্ড ট্ৰাম্পৰ তীব্ৰ সকিয়নি। মধ্যপ্ৰাচ্যৰ দিশে আমেৰিকাৰ বিশাল নৌসেনা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে পুনৰ এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আইঅ'ৱাত অনুষ্ঠিত এক কাৰ্যসূচীত ট্ৰাম্পে ঘোষণা কৰে যে আমেৰিকাৰ এক বিশাল নৌসেনা বাহিনী বৰ্তমান মধ্যপ্ৰাচ্যৰ দিশে অগ্ৰসৰ হৈছে। ইৰাণৰ ওপৰত সামৰিক হেঁচা বৃদ্ধি কৰি তেওঁ স্পষ্ট কৰি দিয়ে যে তেহৰানে হয় আলোচনাৰ মেজলৈ আহিব লাগিব, নতুবা ইয়াৰ পৰিণতি ভুগিব লাগিব। ট্ৰাম্পৰ মতে এই সামৰিক শক্তিৰ প্ৰদৰ্শনে অঞ্চলটোত যুদ্ধৰ পৰিৱেশ সমাপ্ত কৰিব পাৰে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা দলেও এই সন্দৰ্ভত কেতবোৰ কঠোৰ চৰ্ত আৰোপ কৰিছে। ইৰাণৰ ইউৰেনিয়াম সমৃদ্ধিকৰণত নিষেধাজ্ঞা, ক্ষেপণাস্ত্ৰৰ মজুত হ্ৰাস আৰু উগ্ৰপন্থী গোটলৈ আগবঢ়োৱা সমৰ্থন প্ৰত্যাহাৰ কৰিলেহে আমেৰিকা আলোচনাত বহিবলৈ মান্তি হ'ব বুলি জানিব পৰা গৈছে। যদিও ইৰাণে আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে, তথাপিও আমেৰিকাৰ এই চৰ্তসমূহ তেওঁলোকে মানি লোৱা নাই। বৰ্তমান মধ্যপ্ৰাচ্যৰ জলসীমাত আমেৰিকাৰ আব্ৰাহাম লিংকন বিমানবাহী জাহাজৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বতে এক যুদ্ধ সদৃশ উত্তেজনাৰ সৃষ্টি কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। উত্তৰ কোৰিয়াৰ পাৰমাণৱিক হুংকাৰ। কিম জং উনে অতি শীঘ্ৰে ঘোষণা কৰিব পৰৱৰ্তী পৰ্যায়ৰ পৰিকল্পনা। উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেশখনৰ নেতা কিম জং উনে আগন্তুক শাসকীয় দলৰ বৈঠকত পাৰমাণৱিক শক্তিক অধিক শক্তিশালী কৰাৰ এক বৃহৎ পৰিকল্পনা ঘোষণা কৰিছে। মঙলবাৰে এক শক্তিশালী বেলিষ্টিক ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ তদাৰক কৰি কিমে কয় যে এই পদক্ষেপে শত্ৰুৰ বাবে অসহনীয় মানসিক যন্ত্ৰণা কঢ়িয়াই আনিব পাৰে। উল্লেখযোগ্য যে এই পৰীক্ষাৰ সময়ত কিমৰ সৈতে তেওঁৰ কণমানি কন্যা জু একো প্ৰত্যক্ষ কৰা হয়। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।